আৰু এখন নৈৰ মৃত্যু বক্ষ শুকাই ওলাইছে বালি খৰস্ৰোতা কাৰ্বি-লাংপিৰ বক্ষ এতিয়া তৰাং পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছৰ বুকুৱেদি বৈ যোৱা এটি গুৰুত্বপূৰ্ণ নদী হৈছে কাৰ্বি-লাংপি অৰ্থাৎ বৰপানী নদী। ইতিহাস প্ৰসিদ্ধ এই যি বৰপানী নদীয়ে পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙতে নগাঁও হোজাই জিলাৰ যি নৈপৰীয়া যি ৰাইজ আছে তেওঁলোকৰ কৃষি ক্ষেত্ৰত যথেষ্ট পৰিমাণে অৱদান আগবঢ়াই অহা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ যি পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ এই যি বৰপানী নদী অৰ্থাৎ কাৰ্বি-লাংপি নদীৰ জলস্তৰ যি ধৰণে হ্ৰাস হৈছে বা ইয়াত যি ধৰণে বালিচৰ দেখা পোৱা গৈছে ই কিন্তু পাহাৰীয়া জিলাখনৰ যি নৈপৰীয়া ৰাইজ আছে তেওঁলোকৰ বাবে যথেষ্ট এক সংকটৰ আশংকা প্ৰকাশ কৰা হৈছে। দূৰ দিগন্তলৈ কেৱল বালি আৰু বালি কাৰ্বি-লাংপি বা বৰাপানী এতিয়া এখন মৰা নৈ ইতিহাস প্ৰসিদ্ধ কাৰ্বি আংলঙৰ বৰাপানী নৈ শুকাইছে ইটোৰ পিছত সিটো বান্ধৰ বাবে এসময়ৰ প্ৰাণ চঞ্চলা কাৰ্বি-লাংপি এতিয়া তৰাং এয়া পশ্চিম কাৰ্বি আংলঙৰ দৃশ্য কিদৰে এসময়ৰ প্ৰাণ চঞ্চলা কাৰ্বি-লাংপি বা বৰাপানী নৈয়ে লৈছে ভয়ংকৰ ৰূপ চৌদিশে কেৱল শুকান বালি এনেদৰে কাৰ্বি আংলঙৰ আয়ুস ৰেখা বৰাপানী নৈ শুকাই যোৱাত উদ্বিগ্ন হৈ পৰিছে সচেতন মহল বৰাপানী শুকোৱাত কৃষিজীৱীলৈ আহিছে বিপদ পশ্চিম কাৰ্বি আংলং নগাঁও হোজাইৰ কৃষিজীৱীৰ হাহাকাৰ শ গাঁৱৰ কৃষকৰ ভৰসা মাথো বৰাপানী নৈ পশ্চিম কাৰ্বি আংলঙত চৰকাৰে স্থাপন কৰা ইটোৰ পিছত সিটো জলবিদ্যুৎ প্ৰকল্পৰ বাবে বৰাপানী এতিয়া মৃত্যুমুখী যাত্ৰা কাৰ্বি-লাংপি জলবিদ্যুৎ প্ৰকল্পৰ বাবে শুকাইছে বৰাপানী তেৰালাংছুত মিনট্ৰেং জলবিদ্যুৎ প্ৰকল্পও প্ৰধান কাৰণ বৰাপানী নৈৰ জলস্তৰ হ্ৰাস পাই সৃষ্টি হোৱা এই উদ্ভৱ পৰিস্থিতিত উদ্বিগ্ন হৈ পৰিছে স্থানীয় লোক এতিয়া যিটো হাৰত পানীটো আহি থাকিব লাগে সেই পানীটো তেওঁলোকে তাতে কিছু পানী তাত আবদ্ধ হৈ গৈছে কিন্তু এতিয়া হৈছে এই খৰালি বতৰ হোৱাৰ কাৰণে আৰু বৰষুণৰ পৰিমাণটো বহুত কম হোৱাৰ কাৰণে সেইটো কমি গৈছে তাৰোপৰি এই নদী বান্ধকেইটাই কিছু আমাক এইটো পানীটো ইয়াত অহাত বাধা দিয়াটো হয় এই পানীখিনি কমি যোৱাৰ ফলত সেই সুবিধাখিনি আমাৰ দুই পাৰৰ ৰাইজে পোৱা নাই গতিকে মানুহখিনি যথেষ্ট কষ্ট এটা হৈছে স্থানীয় লোকৰ লগতে প্ৰকৃতিপ্ৰেমীসকলো উদ্বিগ্ন পশ্চিম কাৰ্বি আংলং হোজাই নগাঁৱৰ শ নৈপৰীয়া হামলেনৰ পৰা টুটু নিগমৰ ৰিপৰ্ট DY 365